नो वे সেইটো ড্ৰাগছৰ মানুহ এতিয়া আকৌ সচেত হৈ যাব আৰু বেছি কৰি আমি মানে ঘায়েল শ্বেয়াৰ হৈ গৈছোঁ এতিয়া আমি আৰু বেছি করে তাক টানি লৈ আহিম कानूनों लगत नौटंकी न चली हम कहता हूँ घसीट के लाके कानून के सामने घुटने पे गिरा के दिखाऊंगा নগাঁও এন্টি-ডাব্লিউএছ কোড ভংগৰ নিৰ্দেশ দিছে আৰু স্যাৰ প্ৰদীপ বনিয়াক সাসপেনশন কৰিব দিছে আৰু বাকি কেইজনক স্যাৰ গোটেই টিমক স্যাৰ ট্ৰান্সফাৰ কৰিব দিছে হয় আপুনি সন্তুষ্ট নে কালিৰ প্ৰতিবেদন नहीं जेटू आमार ऑनरेबल कमिशनर जी इनक्वायरी আছে डेफिनेटली आमी रेस्पेक्ट करूँ तर फाइंडिंग्स ऑफ रिक्वेस्ट रेस्पेक्ट करूँ क्योंकि आमी সকলি सच्चाईटू कथाटू जानिब विचारूँ आमी সকলি विचारूँ कि जे हसा कथा আছে जो सच्चाई है वो सामने आना चाहिए तो সেই কাৰণে আমি डेफिनेटली रेस्पेक्ट करूँ आमी द ऑनरेबल कमिशनर जी जजमेंट আছে বা जेटू फाइंडिंग्स আছে तार पिछत आको आमी जस्ट एड ऑन करिब विचारूँ क्यों बहुत मानुह बुझी पोৱা নাই ऑनरेबल कमिशन जी एक फाइंडिंग्स दिसे प्लस তাত আৰু एड কৰিছে কথাটো कि दिस नीड्स एन इनक्वायरी बाय ए सिनियर ऑफिसर हेतु आरो हे जे केस दुटा আছে हेतु आमे सीआईडी ट्रांसफर करिब लागे फॉर कंप्लीट इन्वेस्टिगेशन तो ইয়াত आमे जजमेंटल হ'ব না লাগে हाँ कि मानुहटू सस्पेंड करा होइसे निश्चय कि कोनो टाइपत आमार इनक्वायरी बा इन्वेस्टिगेशनत कोनो हस्तक्षेप करिब नोवारे टीमटू भंग करा होइसे हे कारणे कि आको हेतु कोनो हस्तक्षेप करिब नोवारे तो दैट हैज टू बी अंडरस्टूड हेतु नैरेटिव टू चेंज करि लय एटा एज अ पनिशमेंट जदि देखानो आरम्भ करा दिले देन आई थिंक कि एटू टीमर मोराल और जनरल पुलिसिंगर कारणे हेतु ভাল ना होबो बट स्टिल आरो एकटा आमी दुटा कथा আছে कि हेतु पिछत आमी एकटा कथा जितु कब बिचारो कि इन जनरल आमी पब्लिकर कारणों हेतु कब बिचारो कि सच्चाई जो है उसको इमोशंस या पॉलिटिक्स में दबाना नहीं चाहिए दैट्स आमी बुझी पाओ कि आमी जेने मानु এই সব তার পিছত পলিটিক্স কৰি আছে আপনিও জানে আমিও জানো আমি এজ আ পুলিশ অফিসার কব না বিচাৰিছিলো বাট স্টিল কব লাগে कि আপনি যদি গম পায় তার লগত কীৰ্তি কমল বৰাৰ লগত একজন আরেষ্ট হৈছিল জাকিৰ হুছেইন এই দুজন এক লগত এক জায়গাত পোৱা গৈছিল বহুত মানুহ আহি কৈছে कि জাকিৰ হুছেইনক পুলিশ মাৰিছিল তো কীৰ্তি কমল বৰা তাক বচাব গৈছিল হেতু কথা আছে নাও এতিয়া ইনভেস্টিগেশন চলি আছে তেতিয়াও আমি কব বিচাৰো জানিব লাগে মানুহ জনে ইয়াত আহি ফেসলা দিব আৰম্ভ কৰিছে জানিব লাগে कि পিছে কীৰ্তি কমলৰ কীৰ্তিটো কি পুরা কাহিনীটো কি আছে আপনি জানিলো কি কথাটো যে কি জাকিৰ হুছেইন অলরেডি একটা চার্জশিটেড এনডিপিএস ড্রাগস কেসৰ অ্যাকিউজড হয় আমি ইনভেস্টিগেশনত হেতু ওলাইছে নগাঁও পিএস কেস নম্বৰ 2973/2019 দুমাহ জেলত আছিলে জাকিৰ হুছেইন तार पिछत चार्जशीट नम्बर 1221/19 चार्जशीट होइसे और केस टू ट्रायलत आसे तो জাকিৰ হুছেইনৰ লগত কীৰ্তি কমল বৰা কি কৰি আছিল वाज अ क्वेश्चन जेटू इन्वेस्टिगेट কৰিব লাগে কোনো চান্দা পাৰ্টিৰ কাহিনী তো না হয় कि যত মানুহ চান্দা পাইছিলে পয়সা উঠাইছিলে ড্রাগস চলবার কারণে যেতিয়া পুলিশ গলে তো লে অ্যাটাক কৰি দিলে कि মই ধান্দাত কিয় বাধা দিব আহিছে সেই কথাটো ভাবিব লাগে আমি ইয়াত হেতুও আমি ইয়াত সেন্স কৰি আছো প্লাস এট দ্য সেম টাইম या जिमान मानु उछलकूद करिसे आमी ते आइडेंटिफाई करिब आरम्भ करिसु हे फुटेज लय हक बहुत मान मानुर पिछत क्रिमिनल रिकॉर्ड पाइसु बहुत मान मानु एनेकुआ पाइसु जार मानु घरर मानु जेलत आसे हे आहिसिले प्रोटेस्ट करार कारणे तो এই যে পুরা হিটু করি আছে যেটু ডিসক্রেডিট করার চেষ্টা করি হইছে পুলিশ অপারেশনস যে ড্রাগসর अगेंस्ट जो লড়াইটুকু ডিসক্রেডিট করার চেষ্টা করা হইছে পুরা ডিরেল করার চেষ্টা করা হইছে আকো নগাঁও মে 2021 যে সিচুয়েশনত আসলে ক্রাইম प्रोन ড্রাগস সেই জায়গা যদি ফিরাই লৈ যাওয়ার যে চেষ্টা কৰি আছে সেই মানুক আমি কৈ দিব বিচাৰো कि আমি जिमान दिन থাকো जोन जगह থাকো अगर कोई भी अनलॉफुल काम करे घसीट के लाके मैं उसको कानून के सामने घुटना गिराने के लिए मजबूर कर दूंगा हेतु লৈ আমার স্পিরিট তো ভাঙিব নপারে কোনো जी কৰিব পাৰে আপনি আমার স্পিরিট তো ভাঙিব নোৱাৰে আমি जिमान दिन काम কৰিম सच्चाई লৈ काम কৰিম আর যেত কথা আহে कि আমি কি কৈছিলো এতিয়া কি কৈ আছো মই গ্রাউন্ডত না আছিলো দ্য ফায়ারিং ওয়াজ নট এজ পার মই অর্ডার দিয়া নাই ফায়ারিং করার কারণে মোক যে টিম যে আহি মোক কব कि আমি কি হইছে গ্রাউন্ড আমি হেতুই তো কম আমি তো তাত না আছিলো দেখার কারণে তো কি আমি আমার টিমের উপর একদম ভরসা এরি দেম ইমান দিন যে ভাল কাম করিলে হেতু কত গল একটা যদি এক্সেস করিছে বেয়া করিছে করা নাই আমি একটু কমেন্ট না করিম একটু আমার ইনকোয়ারি হব ইনভেস্টিগেশন হব কিন্তু যে এক্সেস করিছে যেটু আমিও মানিছো कि হ্যাঁ ইমান হয়তো ফট করে গুলি চালাবো না লাগিছে बट যদি এক্সেস করিছে তো তার কারণে তা পানিশমেন্ট হবো তার হবো বাট সেই কারণে পুরা অপারেশনক ডিসক্রেডিট কৰি দিলে কার ক্ষতি হবো মই তো একটা ব্যুরোক্রেট আছো মোর কি আছে আজি চাকরি কৰি আছো সমাজটো আলটিমেটলি তো আমি রিকোয়েস্ট কৰো যে আমার জনতা আছে এনেকুৱা মানুহ ফান্দত আহিব না লাগে একটা যে চান্দা পার্টির মানুষ তার ড্রাগস চলাই আছে তাক যেতিয়া ধরিব যোৱাতে তাত পুলিশের উপর অ্যাটাক করে আর হে ভাল হয়ে গল পুরা পুলিশ খারাপ হয়ে গল তো হেতু ইনভেস্টিগেশন হব দিয়ক কোনে কি কৰি আছে আজি মানুহ
মানে যদি কোনো শরাবৰ ঠেকাত বহি আছে কি দুধ খায় তাত বহি জাকিৰ হুছেইন একজন চাৰ্জশ্বিটেড একিউজ তাৰ লগত কীৰ্তি কমল ঘূৰি আছে কি কাৰণে ঘূৰি আছে তাৰ লগত যদি ড্ৰাগছ পাইছে ই অলৰেডি ইজ এ ড্ৰাগছ কেছতো তো বেলত আছে তাৰ এগেইনষ্ট ট্ৰায়েল হৈ চলি আছে সেই মানুহটোৰ 2 মাহ জেলত আছিলে এনডিপিএছ কেছত চাৰ্জশ্বিট হৈছে আৰু তাৰ লগত কীৰ্তি কমল যদি তাৰ লগত ঘূৰি আছে বা তাক আহি সেফ গাৰ্ড কৰি আছে তাক প্ৰটেক্ট কৰাৰ কাৰণে যিটো মানুহ কৈছে তো হোৱাট ইজ দ্য ষ্টৰি বিহাইণ্ড ইট সেইটো এতিয়া ইনকুৱাৰী হ'ব আমি খুব হ্যাপি আছোঁ আমাৰ অনাৰেবল কমিশ্যনৰ জাজমেণ্টত আমিও বিচাৰিছোঁ কি ঠিক আছে সেই মানুহটোক এইটো ভংগ কৰিব লাগে এইটো থাকিব নালাগে আৰু CID যিটো ইনভেষ্টিগেট কৰি পুৰা কথা ওলাই আনিব লাগে কি সি একচুৱেলি কাহিনীটো কি আছে আমি এজ এ পাৰ্চন আম এ পাৰ্চন হুইল অলৱেজ ছাপোৰ্ট ট্ৰুথ আমি সচ্চাইক সदैव ট্ৰুথ যিটো আছে সেইটো আমি ছাপোৰ্ট কৰোঁ আমিও বিচাৰোঁ কি কাহিনীটো কি আছে আমাৰ টিম কি আমাৰ লগত মিছা কথা কৈছিলে মোক যে ব্ৰিফিংটো দিয়া হৈছিলে যাৰ বেচিছত আমি কথা কৈছোঁ ইমান সেইটো কি আমাক মিছা কথা কৈছিলে আমিও জানিব বিচাৰোঁ আই অলছ' ডিজাৰ্ভ টু ন' দ্য ট্ৰুথ যেনেকৈ প্ৰত্যেক মানুহ বিচাৰে বাট সেইটো আমি আকৌ ক'ব বিচাৰোঁ কি যিমান বদমাছ মানুহ আছে যোনে বিচাৰে কি আমি পুৰা লৰাইটো ভংগ কৰাই দিম পুৰা লৰাই ভংগ কৰি দিম আৰু তাৰপিছত আমি এতিয়া মজা কৰিম আমি SP ইয়াত দিয়ে হটাই দিম আমি তাক ANS ভংগ কৰাই দিলোঁ এতিয়া মজাটো দেখ এতিয়া আমি আকৌ ড্ৰাগছ ষ্টাৰ্ট কৰিম मैं जिम्मा दिन आसू ना मैं रगड़ के लाके खड़ा कर दूंगा कानून के सामने होने नहीं दूंगा ड्रग्स का एक छोटा फाइल भी बेचने नहीं दूंगा जब तक मैं यहाँ पे हूँ दैट्स माय चीज হ'ব পাৰে আমি কি কৈছে দেখো ভুল না ভুল আমি নাজানো এইটো স্যাৰ কৈছে আমি মানিছোঁ ভুল মানাটো দাদা আমিও কৈ আছোঁ কি অলপ এক্সেছিভ ইউজ অফ পাৱাৰ আছে এইটো যিমান ইমান কৰিব নালাগিছিলে তো আমিও প্ৰথম দিন দিয়া আমাৰ টিমক কৈ আছোঁ কি তুমি গুলি চলাব কিয় লাগিছে কোনে তোমাক পাৰ্মিশ্যন দিছে সেইটো মোৰো কুৱেশ্যন আছে কিন্তু কণ্ডিশ্যনছ কি আছিলে তাত গ্ৰাউণ্ডতো আমি নাছিলোঁ মইতো নাছিলোঁ তাত মোক যেনেকা যি কৈছে আমি সেইটো জানো বাট আমাৰ কমিশ্যন যিটো নিশ্চয় যিটো পাইছে নিশ্চয় আমি কমিশ্যনৰ যি কথাটো ৰেছপেক্ট কৰোঁ পুৰা মানুহ আমি যদি কমিশ্যন কৈছে আমি ভুল কৰিছোঁ য়েছ আমি ভুল কৰিছোঁ কিন্তু আমি ড্ৰাগছৰ এগেইনষ্টত যে লৰাইটো কৰি আছোঁ সেইটো ভুল কৰা নাই আৰু যে ড্ৰাগছৰ এগেইনষ্টত যে লৰাইটো আমি চলাই যাম সেইটোও ভুল নহ'ব আমি দেখো এতিয়া জাকিৰ হুছেইন একটা চাৰ্জশ্বিটেড মুজৰিম হয় যোনে কি একটা চাৰ্জশ্বিট নম্বৰ কৈছি 1221/19 ওকে সেইটো চাৰ্জশ্বিটেড মানুহ হয় যে ড্ৰাগছ কেছৰ NDPS কেছত তাক চাৰ্জশ্বিট কৰিছে তাৰ লগত কীৰ্তি কমল কি কৰি আছিলে সেইটো কুৱেশ্যন নহয় যদি সাপোজ কৈছে মানুহ কি তাক মাৰি আছিলে পুলিচ নাকি আৰু কীৰ্তি কমল বচোৱাৰ কাৰণে গৈছিলে কিয় একটা ড্ৰাগছৰ মানুহ বচোৱাৰ কাৰণে গৈছিলে কীৰ্তি কমল সেইটো একটা কুৱেশ্যন নহয় সেই যে চান্দা পাৰ্টি চলি আছে জাগাত মানুহ পইচা লৈ সেইটো কি অসমৰ মানুহ নাজানে কি কোনে চান্দা লৈ কি গলত কাম কৰাই গাড়ী পাৰ্ক কৰাই এই সব কাম কৰে তো সেইটো কুৱেশ্যন নাহে সেইটো কুৱেশ্যন সব কুৱেশ্যন কি পুলিচে জবাব দিব বাকী কুৱেশ্যনৰ কোনে জবাব দিব তো সেইটো ইনভেষ্টিগেশ্যন হ'ব দিয়ক আই এম হ্যাপি কি এইটো CID ইনভেষ্টিগেশ্যন কৰিব আৰু আমাৰ যি কমিশ্যন অনাৰেবল কমিশ্যন যি জাজমেণ্ট আছে আমি 100% মানি আছোঁ আমাৰ যদি ভুল কৰি আছে আমি নিশ্চয় আমি ভুল কৰিছোঁ আমি শুধৰাব লাগে আমি ঠিক হ'ব লাগে আমি কাম কৰিলেই গলতি হয় কাম নকৰিলে মজাত আমিও AC ৰুমত বহি থাকোঁ গলতি নহ'ব তো আমি কাম কৰি যাম কিন্তু যদি গলতি হ'ব আমি আমাৰ পুৰা আমি আমাক ৰাখিছোঁ কি আই উইল টেক আপ হোৱাট এভাৰ পানিছমেণ্ট গিভেন আমাক যেতিয়া সুধাৰ কৰিব লাগে আমি কৰিম আমিও একজন হিউমেন বিং হওঁ মানুহ হওঁ আমি একটা কাম কৰি আছোঁ সমাজৰ কাৰণে কাম কৰি আছোঁ পাব্লিক ইণ্টাৰেষ্ট পাব্লিক সাৰ্ভিছত কাম কৰি আছোঁ যদি গলতি হয় আমি ডেফিনেটলি এইটো 100% কাৰেক্ট কৰিম আৰু যোনে গলতি কৰিছে তাক সাজা ল'ব লাগে যদি আমাৰ এই সাব ইন্সপেক্টৰ গলতি কৰিছে টিমৰ মেম্বাৰ গলতি কৰিছে মই এজ দ্য ডিচিপ্লিনাৰী অথৰিটি উইল এনশ্যোৰ কি তাক সাজা হ'ব লাগে আমাক কমিশ্যন অৰ্ডাৰ কৰিছে কি এইটো সাসপেণ্ড হ'ব লাগে ইমিডিয়েটলি 1 ঘণ্টাৰ ভিতৰত সাসপেনশ্যন হৈছে টিমটো ইমিডিয়েটলি ভংগ কৰা হৈছে আমি পুৰা পেপাৰ্ছ ডকুমেণ্টছ ৰেডি কৰিবৰ কাৰণে কৈছোঁ যিটো CID ক হেণ্ড অভাৰ কৰা হ'ব তাৰপিছত CID যি ইনভেষ্টিগেশ্যন কৰি যি কথা ওলাই আহিব উই উইল বি অলৱেজ ৰজু থাকিম কি যি আমাৰ তাৰ জাজমেণ্ট হ'ব এইটো আমি মানি লওঁ নাই আমি এইটো হিচাপ কৰিব নাযাওঁ আৰু বহুত হ'ল যি আমাৰ কাম আছে আমি কৰি যাম যিটো নৰ্মেল প্ৰচেছত কাম হ'ব সেইটোৱেই হ'ব আমি কোনো এইটোৰ কাৰণে বাট সেইটো ক'ব বিচাৰোঁ কি আমি কোনো যিটো এণ্টি নাৰ্কটিক স্কোৱাড কৰাৰ কাৰণে আছিলোঁ কি আমাৰ থানা আউটপোষ্টত বহুত মান কাম থাকে কৰিব নোৱাৰে খবৰ পায় কিন্তু একফালে পতি পত্নী লৰাই হৈ আছে তাত যাম ক'ত যাম তো সেইকাৰণে একটা ডেডিকেটেড টিম আছিলে যাক ভৰসা লৈ একটা ষ্টাৰ্ট কৰা হৈছিলে খালি ড্ৰাগছক মাৰিব আপুনি ৰিজাল্ট আপোনাৰ সামনে আছে গোটেই অসমত আপুনি কাউণ্ট কৰি লওক ষ্টেটিষ্টিক্স দেখি লওক ক'ত জেগা সবচে বেছি ড্ৰাগছ ধৰা হৈছে ক'ত সবচে বেছি এইটো কেছ লোৱা হৈছে ইট ইজ নগাঁও তো সেইটো ঠিক আছে এতিয়া যদি নালাগে আমাৰ বাট য়েছ আমাৰ কামটো বন্ধ নহ'ব সেইটো আমি ক'ব বিচাৰোঁ যিমান ড্ৰাগছৰ মানুহ আছে নো ৱে সেইটো ড্ৰাগছৰ মানুহ এতিয়া আকৌ সচেত হৈ যাব আৰু বেছি কৰি আমি ঘায়েল শ্বেয়াৰ হৈ গৈছোঁ এতিয়া আমি আৰু বেছি কৰি তাক টানি লৈ আহিম কানুনৰ লগত नौटंकी न चलिब हम कहता हूँ घसीट के लाके कानून के सामने घुटने पे गिरा के दिखाऊंगा जितने भी ड्रग्स वाले हैं
টিম আছে তাক আপোনাক ইনপুট ভুল দিছে বুলি আপুনি আজি ক'ব বিচাৰে নাই, কাৰণ নাই, এটা নাই। ইনপুট আপুনি কৈছিল যে 8টাকৈ তাৰ হাতত কণ্টেইনাৰ পাওয়া গৈছে এইটো আজিও কৈছো কি 8টা কণ্টেইনাৰ পোৱা গৈছে জাকিৰ হুছেইন একটা এনডিপিএছৰ একিউজড আছিলে জাকিৰ হুছেইন তাত আছিলে সেই আগতো অ্যারেস্ট হৈছে সেই চাৰ্জশিটেড হৈছে 8টা কণ্টেইনাৰ তাত পোৱা গৈছে এইটো আজিও কৈ আছো আমি কীৰ্তি কমলৰ হাতত পোৱা বুলি আপুনি আমাৰ আগত আমি দেখো মোক আহি আপুনি যদি যে টিম ব্রিফিং দিব এক্স্যাক্টলি ইমিডিয়েটলি আহি মোক যেটো কৈছে তো কৈছে স্যার তাত আমি 8টা কন্টেইনার পাইছো তো 8টা কেন আমি হেতু কৈছে 8টা কন্টেইনার তো আজিও কৈছো হেতু কোৱা নাই কি হেতু ভুল হৈছে আর কীর্তি কমল যে আছে তাত কি কারণে একটা ড্রাগসর যে মানুহ আছিলে যেনে পেডলাৰৰ লগত কি কৰি আছিলে কীর্তি কমল আর যদি কৈছে আমি পিছত আহিছো তো তাক কিয় বচাবৰ কাৰণে গৈছে কীর্তি কমল একটা ড্রাগ পেডলাৰকে সেই সব কোশ্চেনেবল বস্তু হ'ব এইটো ইনভেস্টিগেশন কৰিব লাগে আৰু আমি ৰিকুৱেষ্ট কৰিম কি কথাটো ইমোশনছত লৈ আহে পলিটিক্সত লৈ আহে सच्चाई को दबा के सोसाइटी का भला नहीं होगा আপনার মনত হয় আমি এই পোশাকত গলে ড্রাগস পেডলার খাড়া থাকিব তাত হিটু পুলিশ অপারেশনস হয় হিটু মানিব লাগে আমি সকল কাম আমি যেটো এটো কোনো গুন্ডাগর্দি করার কারণে টিম ন যায় দ্বিতীয় হল কি আমি বারবার কইছো কি দিস টিম ওয়াজ নট অপারেটিং আন্ডার মাই কমান্ড সেই দিন আমি নিজে কোভিডত আছিলো মই নিজেও গম পাইছো হৈ যোৱাৰ পিছত টিমটো খালি খুঁজবিন করার কারণে একটু খবর লোৱাৰ কারণে ঘুরি থাকে তাত গৈ একটা জায়গা ঝামেলা হৈ গল তো এইটো একটা পার্সোনাল রেসপন্সিবিলিটি তাক লব লাগে বাট আমি কিউকি আমি একটা সিটত বহি আছো মোক জিম্মেদারি লব লাগে সেই কারণে আমি রেসপন্সিবিলিটি লৈ আছো বাট হিটু পুরা মোর মাথা দি দিলে কি মই নাকি পঠাই গুলি মরাই দিছো এটো কমপ্লিটলি রং আছে মিছা আছে মোর স্পিরিটটো ভঙ্গ করার কারণে এটা একটা চেষ্টা আছে যেটো আমি সাকসেস হব না দিও এইটো দেখো আপনার মানৰ ওপৰত আছে যদি একজন আজি আমি আনন্দ মিশ্র বেয়া হলে কি সব গোটে এসপি বেয়া হৈ যাব গোটে আসাম পুলিশ বেয়া হৈ যাব এইটো না হ'ব আমি বেয়া হ'ব পাৰো পুলিশ বেয়া না হ'ব এই সিটটো কেতিয়া গন্দা না হ'ব আমি গন্দা হ'ব পাৰো হ্যাঁ তো সেইটো করে না হ'ব এটা পার্সোনাল মিস্টেক আমি সিস্টেমেটিক মিস্টেক সিস্টেমৰ মিস্টেক কৰিব ক'ব নোৱাৰো একটা পার্সোনাল গলতি হ'ব পাৰে কিমান গলতি আছে হিটো আকৌ কম ইনভেস্টিগেশন হ'ব দিয়ক কীর্তি কমলৰ কীর্তি কি আছে হিটো ওলাই আহিব তেতিয়া পুরা ইনভেস্টিগেশন হোৱাৰ পিছত আমি বারবার কৈ আছো একটা ড্রাগস জাকির হুছেইন চাৰ্জশিটেড ড্রাগসৰ মানুহৰ লগত কীর্তি কমলৰ কি ব্যবসা আছে তাত কি কৰি আছিল আমি হিটো গম পাইছো ইয়াত এতিয়াও আছে সেইদিন বহুত মান চান্দাৰ মানুহ আহিছিলে যে প্ৰটেষ্ট কৰাৰ কাৰণে জনে চান্দা লৈ মানুহ বেয়া কাম কৰাই জাগাত তো কীর্তি কমল ওয়াজ হি আ পার্ট অফ দিস হোল থিং ভিডিও ফটোগ্রাফি আপনাদের নিশ্চয় আছে আর সংরক্ষণ হওয়া নেই আমি একটা আইডেন্টিফাই করি আছো আপনি শীঘ্রই পাবো ইমান বহুত মানুষ আছে যার এগেইনস্টত কেস আছে সব জেলত যাব ইয়েস হি ইজ অলরেডি সাসপেন্ডেড উইদিন আওয়ার অ্যাজ পার দ্য অর্ডার স্যার আপনি কইছে যে জাকির হোসেন এটা এনডিপিএস কেছৰ একিউজ আছিল আৰু অলৰেডি স্যার চাৰ্জশিট ফাইল কৰা হৈছিল স্যার 2019 ত স্যার এই কেছটো হৈছিল নেকি ইয়েস 2019 ত লাস্টৰ ফালে হৈছিল নৱেম্বৰ তেতিয়া স্যার এৰেষ্ট হৈছিল আরেষ্ট 2 মাহ জেলত আছিল আৰু স্যার কেইটা দিন কীৰ্তি কমলৰ হত্যা হৈছিল কেইটা স্যার জাকিৰ হোসেনৰ ড্ৰাগছৰ কণ্টেইনাৰ পৰা গৈছিল নেকি স্যার দেখি হেতু আমি কোত পাইছিলে হেতু ইনভেস্টিগেশন হ'ব দিয়ক 8টা কন্টেইনার তাত পোৱা গৈছিলে এইটো কাৰ পকেটত আছিলে জাগাত আছিলে জাকিৰ হুছেইনৰ কাছে আছিলে কীৰ্তি কমল আছিলে দিস নিডস টু ইনভেস্টিগেশন কিউকি আকৌ আমি কৈছো মোক যে টিম আহি কৈছে 8টা কন্টেইনার পোৱা গৈছে আমিও হেতু কলো 8টা কন্টেইনার পোৱা গৈছে হেতু কি কন্ডিশনত পোৱা গ'ল কেনেকা পোৱা গ'ল কাৰ লগত পোৱা গ'ল হেতু ইনভেস্টিগেশনত পুৰা কথাটো ওলাই আহিব হেতু ৰাইট কিন্তু যি ধৰণে এটা পাব্লিকলি এটা ইমেজ বনোৱা হৈছে যে কীৰ্তি কমল সম্পূৰ্ণৰূপে নিৰ্দোষী অসমাৰকে বুলিয়াই দিছে Exactly. সেইটো আপুনি কোনো কাৰণতে আমি এইটো নামানিম কেতিয়াও নামানিম কীৰ্তি কমল নিৰ্দোষী বিলকুল নিৰ্দোষী না হয় আমাৰ চকুত নিৰ্দোষী না হয় এই ড্ৰাগছৰ মানুহ লগত ঘূৰি আছে তাৰ মানুহ লোক বচোৱাৰ চেষ্টা কৰা যেটো মানুহ ক্ৰাইমৰ লগত আছে কেনেকা নিৰ্দোষী হ'ব এইটো আহিব লাগে অলপ ইনভেস্টিগেশনত যদি হে কিয় সোমাইছে তাত যদি সাপোজ কয় মই ড্ৰাগছৰ লগত নাছিলো ঠিক আছে তে ড্ৰাগছৰ মানুহ কিয় বচাইছে চান্দা পাইছিলে নাকি তাত পয়সা দিছিলে নাকি মই প্ৰটেকশ্যন দিব তোমাৰ ঘৰৰ লগত আমি ড্ৰাগছৰ ব্যৱস্থা কৰিম তুমি আহি প্ৰটেকশ্যন দিব যেতিয়া চালে মোৰ মানুহ মাৰিবলে আহি পুলিচৰ ওপৰত এটাক কৰি দিলে সেই সব কথা ভাবিব লাগে ইমোশনালি কথা দেখিব নালাগে আমি বেছি ইমোশনত চালে আপোনাৰ ঘৰৰ ল'ৰা কেতিয়া ড্ৰাগছত ওলাই যাব আপুনি গম নাপাব সব কথা ইমোশনছত না হয় যেটো ফ্যাক্টস অন গ্ৰাউণ্ডছ আছে ইনভেস্টিগেশনত হিটু ওলাইছে আৰু বহুত বস্তু ওলাব কাৰ কীৰ্তি কিমান আছে হিটু পুৰা বস্তু ওলাই আহিব আমি ৰিকুৱেষ্ট কৰোঁ মানুহৰ লগত কি নিজৰ কনফিডেন্সটো যেতিয়া আছে আপুনি যদি কমজোৰ হয় আমি কেনেকুৱা আপুনি ষ্ট্ৰং হৈ আপোনাৰ কাৰণে কাম কৰিব পাৰিম শেষত জাষ্ট এটা কথা ক'লো যে নগাঁৱৰ ঠিক পূৰ্বতে ড্ৰাগছৰ বিৰুদ্ধে যি ধৰণে অভিযান আছিলে ক্ষীপ্ৰতাৰে চলাই গৈছিলে এতিয়া তাতকৈ অধিক ক্ষীপ্ৰতাৰে চলাই ইনটু 5 গুণ বেছি হ'ব এতিয়া जिमान আছে ড্রাগসর मानो सचेत हो जाओ कोई सु घसीट के लेके आऊंगा मैं आपको कानून के सामने घुटने के बल गिरा के दिखाऊंगा यस আমি বহুত হ্যাপি আছো বহুত খুশ আছো আমিও হিটু বিচাৰি আছিলো কিউকি মই আপোনাক কৈছো বাৰ মই নিজে বিচাৰো কি ট্ৰুথ আহিব লাগে মই নিজেও একটা ফলস মই কালি ইয়াত দিয়ে গুচি যাম মৰি যাম
এইটো একটা ঝুঠা কথা লৈ মৰি যোৱাটো মই ভাল নাপাওঁ, গুচি যোৱাটো। ময়ো বিচাৰোঁ কি কোনে ক'ত গলতি কৰিছিলে তাক পানিছমেণ্ট হ'ব লাগে। বাট আমি নাজানি ফটাফট কৰি, মোক বহুত মানুহে কৈছে তুমি সেইদিনই তাক এৰেষ্ট কৰিলে ইমান নহয়, আমি কিয় এৰেষ্ট কৰিম? এনেকুৱা একটা লিডাৰ হয় নাকি কি আপোনাৰ মানুহ যিমান কাম কৰিছে ফট কৰি তাক এৰেষ্ট কৰি দিওঁ? কিয় এৰেষ্ট কৰোঁ আমি? ইনভেষ্টিগেশ্যন হোৱা নাই, ইনকুৱাৰী হোৱা নাই। এতিয়া হ'ব দিয়ক, যদিহে গলতি কৰিছে হি শুড গেট পানিছমেণ্ট। যদি মই গলতি কৰিছোঁ আই শুড গেট পানিছমেণ্ট। ডেফিনেটলি আমাৰ CIDৰ ইনভেষ্টিগেশ্যনটো একদম বহুত প্ৰফেশ্যনেল ইনভেষ্টিগেশ্যন হয়, আৰু সেই পিছত যি আছে সেইটো হৈ যাব। বাট এইটো আমি আকৌ লাষ্ট ক'ব পাৰোঁ কি ইমোশ্যনেল হৈ কথা ভাবিব নালাগে। একটা ড্ৰাগছ সেই কুৱেশ্যনছ আমি আপোনাক ফুড ফৰ থট দি আছোঁ কি কীৰ্তি কমল একজন ড্ৰাগছৰ চাৰ্জশ্বিটেড মানুহৰ লগত কি কৰি আছিলে, কীৰ্তি কমল তাক বচোৱাৰ কাৰণে কিয় গৈছিলে, সেইটো একটা কুৱেশ্যন আছে, সেইটো মানুহক নিজে সুধিব লাগে। সেইটো হ'ব, সেইটো আমি যিমান দিন আছোঁ আপুনি চিন্তা নকৰিব, তাৰ সুৰক্ষা 100% গেৰেণ্টিড আছে। দৰকাৰ থাকে মই নিজে তাৰ PSO হৈ যাম যদি দৰকাৰ হয় এনেকা। বাট তাৰ সুৰক্ষা লৈ কোনো নহ'ব। আমাৰ পুলিচত এইটো আমি একদম কমপ্লিট ইনষ্ট্ৰাকশ্যনছ দিয়া ৰাখিছোঁ, আৰু আমি নিজে মনিটৰ কৰি আছোঁ। এইটো অলপ সচেত হৈছোঁ ডেফিনেটলি কি আমি নিজৰ টিমৰ ওপৰত এতিয়া ভৰসাটো আমাৰ ডাৱাডোল নিশ্চয় হৈছে কি আমি যদি আপোনাৰ ওপৰত ভৰসা কৰোঁ, আপোনাৰ মোৰ ভৰসা ৰাখিব নোৱাৰে, তেতিয়াতো আকৌ আমাক পূৰা মাইক্ৰ' মেনেজমেণ্ট কৰিব লাগে প্ৰত্যেক কথা মোক। তো কৰিম যিটো কৰিব লাগে, কিন্তু মানুহৰ আৰু সমাজৰ কেতিয়াও হানি নহয়, এইটো আমাৰ জিম্মেদাৰী হয়। আমাৰ জিম্মেদাৰীটো আমি পূৰা জিম্মেদাৰী লৈ আমি নিভাম। থেংক ইউ।